আকাশবাণী গুৱাহাটী জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে উৎপল দত্তই। আজি এয়া শুনক এই অনাতাঁৰ আত্মজীৱনীৰ ৪ৰ্থ খণ্ড। দাদা নমস্কাৰ। নমস্কাৰ। আপুনি অভিনয় কৰা ছবিবোৰৰ কাহিনী আমি প্ৰায় ধাৰাবাহিকভাৱে শুনি আছোঁ। মাজতে এখন চিনেমাৰ নামটো মনলৈ আহিছে, বিচাৰ। ছবিখনে মুক্তি লাভ কৰা নাই। মোৰো মনত পৰা নাছিলে। সেইখনৰ কথা শুনো। বিচাৰখন কৰিছিলোঁ, তাৰ হিৰো আছিলে প্ৰশান্ত হাজৰিকা। প্ৰশান্ত হাজৰিকা এখন দ্বিতীয় ছবি। প্ৰথমখন আছিলে অপৰাজয়, য'ত ৰাখী বিশ্বাসে কাম কৰিছিলে। গৌৰী বৰ্মন ডাইৰেক্টৰ আছিল, ফণী তালুকদাৰ, 4জন ডাইৰেক্টৰ আছিলে, এনেকুৱা মুনীন বায়ন এনেকৈ আছিলে। আচ্ছা, সেইখনৰ পিছত এইখন আৰম্ভ কৰিলে। এইখন চনটো পাহৰিলোঁ মই। পৰিচালক অতুল বৰদলৈ। পৰিচালক হ'ল অতুল বৰদলৈ আৰু প্ৰযোজক আছিলে ৰতন বাউৰী, গুৱাহাটীৰে গেলাপট্টি বুলি যে কয়, ফাঁচী বজাৰ, তাতে ঘৰ। হিৰইন এইবাৰ আনিলে অলপ স্থান দিবৰ কাৰণে কলিকতাৰ পৰা শিৱানী বসুক। শিৱানী বসু তাত কি কাম কৰিছে মই নাজানো, কিন্তু শিৱানী বসু সুন্দৰ হেৰি অভিনয় কিন্তু জানে। কিন্তু বেংগলৰ অভিনেত্ৰী যে অসমীয়া কৈছে যদিও সেইটো ডাবিং কৰিম বুলি তেওঁলোকে কলিকতাত ঠিক কৰিছিলে। যিয়েই নহওক, আমি তেনেকৈ বহু জেগাত শ্বুটিং কৰিলোঁ আৰু বিশেষকৈ প্ৰশান্তৰ লগত মোৰ মাৰপিটৰে কৰিলোঁ, ফাইটিং ছিকুৱেঞ্চ কিছুমান। আৰু শিৱানীক গাড়ীত ঝাটকা মাৰি উঠাই দি গাড়ী চলোৱা এনেকুৱা চিন এটা আছে। শিৱানীয়ে কিন্তু ভাল অভিনয় কৰিছে মোৰ লগত। সেইখিনি ওৰে দেউতাটো নলয়, ওৰে বাবাৰে আহি গৈছে। আৰু যিয়েই নহওক ভাল লাগিল। সেই এখন ছবি প্ৰশান্তৰ লগত, সেইখিনি প্ৰশান্তৰ লগত মোৰ প্ৰথম আৰু সেইখিনি শেষ। চিনেমাখনৰ কিমান কাম হৈছিলে? চিনেমাখনৰ প্ৰায় মই জনাত 80% হৈছিলে। আৰু এজন খুব ভাল কেমেৰামেন আহিছিলে সেইখনত, দীনেন গুপ্ত, কলিকতাৰ সোণালী গুপ্ত অভিনেত্ৰী, তেখেতৰ গিৰিয়েক। সুন্দৰ কাম কৰিছে। দীনেন গুপ্তই কেইবাখনো অসমীয়া চিনেমাত কাম কৰিছে। কেইবাখনো, সেইখিনি সময়ত কেইবাখনতো কৰিছিলে। সেই ছবিখনৰ আলোকচিত্ৰ সেই সময়ৰ আলোচনীত ছপা হোৱা মনত আছে আমাৰ? মোৰ তাতো কিছুমান আছে, দুই এটা। বিশেষকৈ হেৰিৰ আৰু এটা কথা ক'ব পাহৰি গ'লোঁ, তাত গুলীয়াগুলী চিন আছে। নিত্যা দত্ত যে পুলিচৰ যে নিত্যা দত্ত, তেখেতে তেওঁৰ ৰিভলভাৰটো মোক দিছিলে মাৰিবৰ কাৰণে, গুলী মাৰিবৰ কাৰণে। আজি নিতাক মনত পৰিছে। এইবিলাক পুৰণি কথা হঠাৎ অভিনয় কৰিছিলে, সেইটো মই পাহৰিলোঁ। কিন্তু তেখেতে সেইখিনি মোক পিষ্টলটো কথাটো কওঁ হঠাৎ মনত পৰিল, কাৰণ সেইটো ফটো এখন আছে মোৰ তাত। পিষ্টলটোৰে বাওঁ হাতেৰে এটা চালু এটা আহিছে, বাওঁ হাতেৰে পিষ্টল মাৰিছোঁ মই তাক, প্ৰশান্তক। আপুনি ভাবিয়ে থাকে নেকি? নেচাৰেলি কেৰেক্টাৰ এটা দিলে অলপ বেলেগ বেলেগ ধৰণে চিন্তা কৰোঁ, কিবা বেলেগ কিবা দিব পাৰি নেকি য'ত মানুহে এট্ৰেক্টেড হয়, আৰু ঠিক তেনেকেই কৰিছিলোঁ। আমি আগৰ খণ্ডত আপোনাৰ হৃদয়ৰ প্ৰয়োজন ছবিৰ কথাৰে সামৰিছিলোঁ। এতিয়া হৃদয়ৰ প্ৰয়োজনৰ পিছত আপোনাৰ চিনেমা হ'ল উত্তৰণ। তাতে হেৰি ডাইৰেক্টৰ হ'ল মনোৰঞ্জন চুৰ। মনোৰঞ্জন চুৰ তেখেতে ক'লে যে তুমি এটা ৰোল কৰিব লাগিব মোৰ চিনেমাত, হেৰি গাঁৱৰ মুখিয়াল, পাহাৰী মানুহ কিন্তু গাঁৱৰ মুখিয়াল, আৰু তোমাৰ গাঁৱৰ ছোৱালী এজনী হিৰ'ই লৈ যাব, তাইক ভাল পায়, আৰু তুমি তাইক এটা ঘৰত ধৰা পেলাই তুমি তাইক টৰ্চাৰ কৰা, মাৰা। এইখিনি এনেকৈ চিনটো মই কামাখ্যাত কৰিম। তেতিয়া কামাখ্যাৰ যেনে মেইন পাণ্ডা, তেখেতৰ এটা এবান্ডান ঘৰ এটা আছিলে ওপৰতে, খেৰী ঘৰ এটা। তেতিয়া খেৰী ঘৰে আৰু খুব হেৰি নাই, খেৰী ঘৰ এটা আছিলে। সেই ঘৰটোত শ্বুটিং কৰিলে। হিৰ' গৌৰী বৰ্মন আৰু মই মুখিয়াল। মই ডাইলগ দিয়া, মই ডাইলগ তোমাৰ মুখেৰে পাহাৰী ভাষা যি কোৱা। এতিয়া পাহাৰী ভাষা মই কি ক'ম? সকলোৰে এটা ভাষাৰ এটা হেৰি এটা আছে। এতিয়া ধৰা
তিৱা ভাষা এটা আছে বা ৰাভা ভাষা এটা আছে, এইবিলাকতো একো নাজানো মই কি ভাষা মানে আপুনি যি ইচ্ছা সেই তাকে লগাই দিম, খালি আপুনি একশ্যনটো ঠিক ৰাখিব। এটা সমস্যা আহি যায় ন, কি কৰিম মই এতিয়া? যিয়ে নহওক আৰু ঈশ্বৰৰ ওচৰত আৰু শৰণ লৈ আৰু প্ৰভু তুমি জানা মুখেৰে যি উলিয়াবা তুমিয়ে উলিয়াবা, মই একশ্যন দি যাম। তাৰপিছত আৰু কেমেৰা যেতিয়া চলিছে, মই আহি দেখি ছোৱালীজনী দিয়ে এইটো তুমি কোৱা কি কৰিবা? তই ছোৱালী দেখি মই আচৰিত হৈছো, তই ইয়াত আছ এইয়া মানুহ মই নিজেও চক খাই কি ওলাল বুলি, মই কি ওলালে বোলো। ঠিক এনেকৈ কৰি সেই চিনটো কমপ্লিট কৰিছোঁ। আহি মনোৰঞ্জন মোক চুমা খাইছে। কিন্তু শব্দখিনি ডাইৰেক্ট তেতিয়া লোৱা হোৱা নাছিল, ডাইৰেক্ট। গতিকে সেইটো কাৰণ বেলেগ দিব নোৱাৰে নহয়। এতিয়া হুদুটো দাঁতটো তাতে কোনে ডাবিং কৰিব, কোনে ই কৰিব? গতিকে একদম পূৰা ডাইৰেক্ট টেক সেইখিনি। কাহিনী অলপ বেলেগ ধৰণৰ আছিলে, কাহিনী অলপ পাহাৰীয়া আৰু গৰীব মন আৰ্টিষ্ট এজন, সেই ছোৱালীজনী খুব ধুনীয়া, ছোৱালীজনী ধুনীয়া দেখা পায়, তাইক আকৃষ্ট হৈ তাইক লৈ আহিলে, ছোৱালীজনীও আকৃষ্ট হয়। সেই এনেকৈ কাহিনীটো আগবাঢ়িলে আৰু সেইখন ৰিলিজো হৈ গ'ল। কিন্তু মোৰ চোৱা নহ'ল। মই মেছেজ গৈছে, মেছেজ আহি আপুনি কি ভাষা কৈছিলে হে? মই ৰ'বা মই সেইবিলাক একো নাজানো আৰু কৈছোঁ কেনেকৈ হৈছে দিয়ক ভিলেন হিচাপে যি হ'ব লাগে আৰু। তেখেতে আপোনাক ভিলেনৰ ৰূপত দেখি দেখি অতিষ্ঠ হোৱা নাছিল নে? নাই, তেওঁৰ পৰা এনকাৰেজ মই পাইছোঁ, আজিও পাই আছোঁ। সেইখিনি নোপোৱা হ'লে মই বোধহয় কৰিব নোৱাৰিলোহেঁতেন নেকি। তেওঁ সেইখিনি খুব আৰু সন্দেহবাদী নহয় একেবাৰে। ছোৱালীৰ হাতত ধৰা বা অমুক ধৰা এইবিলাক সন্দেহবাদী থাকে ন, বহুত ধৰা আপোনাৰ কাম থাকেই, থাকেই, সাবত মাৰি ধৰা কাম থাকেই। সেই অৱস্থা তেওঁ কোনো দিনেই সন্দেহবাদী, কোনোদিনে এটা প্ৰশ্নও কৰা নাই। উত্তৰণ ছবিখন আছিল 1973 চনৰ, মানে 73ত মুক্তি লাভ কৰিছিলে। তাৰপিছত কিছুদিন আপুনি চিনেমাৰ পৰা দূৰ হ'ল। কিয়? চাকৰি। এই যে মই ক'লোঁ অনবৰত কেতিয়াবা ফাঁকি দিওঁ, কেতিয়াবা মিলাব লাগে, কেতিয়াবা মিলাব নোৱাৰোঁ, যাৰ কাৰণে মই বহুত ছবি সেইখিনি সময়ত মই এৰিব লগা হৈছিলে। আৰু এইপিনে মা বিশ্বনাথ, মানে খেলি মেলি আৰু এটা হেৰি আৰু পৰিস্থিতি। দেউতাই মাৰ তদাৰক কৰিব, মানে দেউতাৰো বয়স, মা বিশ্বনাথ, এই এনেকুৱা ধৰণৰ খেলি মেলিতে মোৰ মাজতে গেপ গুচি গৈছে। প্ৰায় 80লৈকে গৈছে নেকি, 79, 78লৈকে মই কৰিব পৰা নাছিলোঁ। আদালত মাজতে কৰিলে? আদালতখন কৰিছিলোঁ। এইখন আমাৰ দিলীপৰ আছিলে। আদালতত সেই একেই ভিলেইন। তাতে প্ৰথমে সেইখনত নায়ক আছিলে ইন্দ্ৰনীল। মানৱ আৰু দানৱত আছিল, মানৱ দানৱৰ যিজন নায়ক আছিলে, তেওঁ ইন্দ্ৰনীলে কৰি কিবা এটা তেওঁৰ মনোমালিন্য ঘটিলে, তেওঁ মানে তাৰ পৰা আঁতৰি আহিলে। তেতিয়া কোনে কৰিব সেই ৰোল? বহুত কথা চিন্তা কৰি ডাইৰেক্টৰ প্ৰডিউচাৰ দিলীপেই আছিলে, তেওঁ জৰ্জ বেকাৰক ল'লে। জৰ্জ বেকাৰ গ'লে সেই প্ৰথম তোমাৰ অসমীয়া চিনেমাত এই তেজাল ডাঙৰ ঘোঁৰা, মোতকৈ ওখ, 6 ইঞ্চি 7 ইঞ্চি মানে ওখ ঘোঁৰা, সেই ঘোঁৰা দি আমি কাম কৰিছোঁ প্ৰথম। আৰু সঁচা গুলিৰ এগেইনষ্টে শ্বট দিছোঁ, মই দিছোঁ। ঘোঁৰাবিলাক ক'ৰ পৰা আহিছিল? ঘোঁৰাবিলাক আমি সেই তেতিয়া এই 6 মাইলত, তেতিয়া এইবিলাক পকা ৰাস্তা নাছিলে সেইখিনি সময়ত। এটা ৰঙামাটিৰ ৰাস্তা আৰু শিলগুটি দিয়া ৰাস্তা, সেইবিলাকতো মস্ত জংঘল পাহাৰ, এতিয়া যে পাঞ্জাবাৰী কয়, এইবিলাক জংঘল মস্ত। সেই চুকটোতে NCC হেৰি আছিলে, এটা হেডকোৱাৰ্টাৰ আছিলে, আৰু তেওঁলোকৰ NCCৰ কাৰণে ঘোঁৰা আছিল। সেই ঘোঁৰা এইবিলাক বাহিৰৰ পৰা অনা ঘোঁৰা, প্ৰকাণ্ড ঘোঁৰা, সেই ঘোঁৰা তেওঁলোকে আমাক দিলে কৰিবলৈ। আৰু তেওঁলোকৰ ট্ৰেইনাৰো লগত আহিছে। কিন্তু আমি কেতিয়াও ঘোঁৰা বা এটাতো ৰিহাৰ্চেল লাগে ঘোঁৰাৰো এটা, আৰু সিহঁতক কেনেকৈ আগলৈ নিব লাগে বা কেনেকৈ ষ্টাৰিং কাটিব লাগে, এইবিলাক মানে এদিনেই যি শিকিলোঁ। আৰু শ্বুটিঙত যোৱাৰ সময় ভয় লগা নাছিলে? ভয় মানে কোনেও ক'ব নোৱাৰাকৈ কোনোবা এজনে কৈছিলে
যে ঘোঁৰাক মনে মনে অকণমান নিমখ খুৱাই দিবি, নিমখ খোৱালে সেই ঘোঁৰাটোৰ বয়স হৈ থাকিব, একো নকৰে তোক। মই সঁচাই মই যোগ কৰা নাই, মই অকণমান হাতৰ মুঠিতে নিমখ অলপ ঘোঁৰাক খুৱাই দি তাৰ গা চা মালিচ তালিচ কৰি ভৰিখনত সেৱা কৰিছোঁ, কোনো নেদেখাই বাবা চাবা অকণমান। উঠিছিল কেনেকৈ? সেই পেডেল টেডেলটো আছে, সেইবিলাক উঠাত ঠিকেই আছে, ঘূৰাই একো কৰা নাই। কিন্তু যেতিয়া জৰ্জ বেকাৰ অলপ উদণ্ড নহয়, মোতকৈ বেছি উদণ্ড, এই যে হৈ যায়গা কিয়া হায় এই বুলি মানে ঘোঁৰাত উঠাৰ লগে লগে এটা এই যিটো পেডেল, এই বুকুত মানে কিচিম কিচিম হেৰি আছে, ষ্ট্ৰক আছে, সেই ষ্ট্ৰক মতে ঘোঁৰা চলে। সি উঠাৰ লগে লগে লাগি গ'ল দৌৰা ষ্ট্ৰকত। ঘোঁৰাইটো একদম মানে সি ইটো ভৰি পেডেলত আছে, সিটো ভৰি পেডেলত দিবই পৰা নাই। ঘোঁৰাটো একদম পাখোপাত দৌৰিছে আৰম্ভ। তাৰপিছত আৰু হেল্প 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 হেল্প, তাতে ষ্টাৰিং এডাল আছে, লেকামডাল যদি কেনেবাকৈ খুলি যায়, গলত এডাল ৰছী, মোটা ৰছী এডাল, সেইডাল খামচ মাৰি ধৰিব লাগে। ট্ৰেইনেৰে ঘোঁৰা লৈ ৰেডি হৈ আছে, ঘোঁৰাৰ ট্ৰেইনেৰে সি গৈ দৌৰ মাৰি গৈ সেই ঘোঁৰাটোক ৰখাইছে, নহ'লে সেইদিনা জৰ্জৰ এক্সিডেণ্ট এটা হয়। আচল গুলিৰ কথা ক'লে যে, এতিয়া আচল গুলি তেতিয়া মানে ঘটনাটো হৈছে কি, তেতিয়াতো খাৰ বাৰুদৰ কাম তেনেকৈ নাই আমাৰ অসমীয়া চিনেমাত। এই মোকেই পুলিচৰ লগত এনকাউণ্টাৰ হোৱা শ্বট এটাত মোক কি কৰিছে, সেই অকণমান এই বেলিভিউ সেইখিনি সেইখিনি বালিৰ নিচিনা অকণমান আছে, সেইখিনিতে মই বাগৰিব লাগে, ই কৰিব লাগে, এনেকৈ কৰে। দিলীপৰ ব্ৰাদাৰ ইন ল যোৱা ডিব্ৰুগড়ৰ পৰা আনিছে, এই ভাল শ্বুটাৰ। সেই দিলীপে কি কৰিছে, এই সৰু সৰু গুলি যে কয় ৰাইফল গুলি, সেই গুলি দি সেই বালিত ঠিক মোৰ ভৰিৰ ফাকে দি, মই ভৰিখন ফাক কৰি মানে কাক মাৰিম কাক নামাৰি এনেকৈ যে থাকে না একশ্যন দি আছোঁ, দিয়াৰ লগে লগে সেইপিনে গুলিটো আহে, এই ধূলিবিলাক উৰি যায়, উৰি যোৱাৰ লগে লগে মই বালিত আকৌ জাপ মাৰি সেই মানে মাটিত পৰি যাওঁ, মানে বালিত পৰি যাওঁ আৰু। ঠিক এনেকৈ শ্বটবিলাক একদম ৰিয়েলিষ্টিক শ্বট বুলি ক'বলৈ অকণমান যদি ইফালে সিফালে যায় মোৰ ভৰি যায়। ভয় লগা নাছিলে? ভয় ঠিক সেইখিনি সময়ত ইমান ভয় লাগিছিলোঁ, আৰু তথাপিও এটা সাহস কৰি সেই শ্বটবিলাক দিছিলোঁ। আদালতৰ পিছৰ ছবি? আদালতৰ পিছৰ ছবি শ্ৰীমতী মহিমাময়ী পুলক গগৈ। পুলকে ক'লে এটা ৰোল কৰিবি মোৰ তাত, তই বুলি মাতো, তই বিজু, আমাৰ এই অল ইণ্ডিয়া ৰেডিঅ'ৰে হেৰি ডাইৰেক্টৰ দীনেশ চন্দ্ৰ দাস, সি চন্দ্ৰ লগাই মাজতে, সিও আছে, তাৰপিছত মই, ইন্দ্ৰবনীয়া আছে সেই শ্বটটোত। ইন্দ্ৰবনীয়া থাকোঁতে এইটো শ্বটটো এই মালিগাঁৱৰ কাৰ ঘৰত ঠিক পাহৰিলোঁ, আইদাৰ তোমাৰ বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱাৰ ঘৰৰ এইখিনিতে, তেখেতৰ হয় ঘৰৰ কোনোবা এটা ঘৰত, নহ'লে কাষৰ ঘৰত তেনেকুৱা, সেই ঠিক লোকেলিটি সেইটোৱে। শ্বটটোত কি আছে, বিজু হিৰো, মই ভিলেইন, চিনেমাৰ ভিতৰত চিনেমা। এই হিৰো হিৰইন গৈছে, ৰবীন নায়ক আছে, ৰবীন নায়কে ছোৱালী লৈ গৈছে মানে শ্বুটিং চাবলৈ, থাকোঁতে সেই শ্বুটিং আছে মোৰ আৰু বিজু ফুকনৰ। তাৰপিছত মই মস্ত দা এখন লৈ বিজুৰ লগত ফাইটিঙৰ চিন খেদি আহিছে, ধৰিছোঁ তেনেকৈ চিঞৰি একদম দা এখন মাৰিছোঁ, মানে শ্বটটো তেনেকৈ ধৰিছে, ধৰি তাৰপিছত এই কৰি তাৰপিছত থাকোঁতে কি মই গোফ লগাইছিলোঁ, গোফ লগাওঁতে বিজুৱে মানে কি কৰিলে, মানে খামুচি মোৰ গোফত হাত দিলে, গোফ এৰি থাকিল, সেইটো লৈ মানে অকণমান কাজিয়া, তই চবতে ধৰ গোফত কিয় ধৰিলি, ঠিক এই এনেকুৱা ধৰণৰ। চিনেমাখনৰ অংগ আছিল নে? এই চিনেমাখনৰে অংগ, ঠিক তেনেকুৱা। অট'গ্ৰাফি যে নিয়ে সেই এটা ছিকুৱেঞ্চ আছিলে। তাৰপিছত ডাইৰেক্টৰ হৈছে সুন্দৰ হৈছে, শ্বটটো হৈছে বুলি কয়। ডাইৰেক্টৰ কোন হৈছিলে? ডাইৰেক্টৰ তাৰে সেই হেৰি আমাৰ দীনেশ চন্দ্ৰ দাস, সেই ডাইৰেক্টৰ অ'কে 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 বোলে কাট 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 অ'কে অ'কে বুলি কয়। তাৰপিছতে মেকআপ উঠাই দিয়া বুলি ক'লে, তাৰপিছত মেকআপৰ ৰুমত আমি মেকআপ উঠাই আছোঁ, এই ছোৱালীজনী সৰু ছোৱালীজনী, তাইৰ নামটো পাহৰিলোঁ, তাই ঢুকালো হৈছে, প্ৰণীতা বুজৰ বৰুৱা, পাহৰি গৈছোঁ নামটো। যিয়ে নহওক বিজুৰ অট'গ্ৰাফ লৈছে, সেইটো দেখি মোৰ হিংসা লাগিছে। ভণ্টি ময়ো আছোঁ কিন্তু দেই,
গৈ আছোঁ জেনেৰেলি নায়কৰে কাষত বেছি যায়, তেতিয়া অট'গ্ৰাফৰ প্ৰচলন তাৰপিছত আহে সেই তেনেকৈ বস্তু সেই তেনেকৈ কৰিছিলোঁ। সেইটো সৰু চিন কিন্তু কৰি ভাল লাগিছিল, কৰি ভাল লাগিল। সেই ক্লিপিং কিন্তু এতিয়াও আছে মোৰ। কিহত আছে? মোৰ মোবাইলত এজনে পঠিয়ালে, ননী বৰদলৈ বুলি, তেওঁ আমাৰ মানে বিজুহঁতৰ ডিব্ৰুগড়ৰ ফ্ৰেণ্ড, বিষ্ণু কাৰগৰীয়াৰে, তাৰপিছত মোলৈ পঠিয়াইছে। মই যে 79 মই পাহৰিলোঁ, সেই পাৰ্টিকুলাৰ সেই ফাইটিং চিনটো মোলৈ পঠিয়াই দিছে। আপোনাৰ অভিনয় ভাল পোৱা বা আপোনাক ভাল পোৱা বিভিন্ন মানুহ বিভিন্ন ঠাইত আছে। সেইটো এইবাৰ মই নগাঁও যাওঁতেও গম পাইছোঁ, চবে দৌৰি আহিছে। আৰু নগাঁৱতে মই শিকা মেলা যিবিলাক বন্ধু বান্ধৱ চবেই আহিছে, লগ ধৰিছে। এইবাৰ যিকেইজন আছে আহি এবাৰ হেল্ল' কৰি গৈছে। শ্ৰীমতী মহিমাৰ পিছত আহিল আপোনাৰ বিশেষ ৰাতি। সেইখন চিনেমা উপেন কাকতিৰ। হয়, তেতিয়া তেখেতে সংগীত পৰিচালক হিচাপে বিখ্যাত হৈছে, কেইবাখনো কৰিছে, খুব জনপ্ৰিয় তেখেতৰ গান অতি, আৰু মানে ফুল্লি ইনভলভ মানে সংগীতৰ হেৰি। তাত আমি বিষ্ণু খাৰঘৰীয়াৰ লগত প্ৰথম মোৰ চিনাকি বিশেষ ৰাতিত বিষ্ণু আহিছে কৰিবৰ কাৰণে। ভৌতিক চিনেমা আৰু অসমীয়াৰ ভৌতিক প্ৰথম চিনেমা লক্ষীনন্দন বৰাৰ গল্পৰ ওপৰত বিশেষ ৰাতি। তাতো বৰ মজাৰ কাহিনী। কাহিনীটোৰ প্ৰচলন জনতা ভূত ওলাই অমুক ওলাই সেইবিলাকতো আছেই, আৰু তাত মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট এটা শুনো। সেইটো ঘটনাটো কি, এই তোমাৰ যিটো থাকে ফাইটিং এটাতো থাকে ভিলেইন হিচাপে, উপেনে মোক দুটা উপেনে, এজন উপেন শইকীয়া আৰু উপেন কাকতি। উপেন শইকীয়াজনে কি কৰিছে? শইকীয়া তেওঁ এটা ৰোল কৰিছিলে, তেওঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে মুকক চাঙৰ। আৰু তেওঁৰ লগতো ঘটনা মই তোমাক কম এটা ঘটিছে, কিন্তু প্ৰথম এইটো কৈ লওঁ। এইটো কি হ'ল, মোক বাপ বুলি মাতে উপেনে। বাপৌ কালি তহঁতৰ ফাইটিংটো কৰিম দেই। হ'ব দে। ক'ত কৰিবি? মানে কৰিম, তোক কেলৈ লাগে? কোৱা নাই আৰু সি নিজেও হয়তো ঠিক কৰিব পৰা নাই, সেইকাৰণে কোৱা নাই আৰু। যিয়েই নহওক, পিছদিনা সি কি কৰিছে, তাতে দেৰগাঁৱত শ্বুটিং দেৰগাঁৱতে হৈছিলে। এই যে নতুন শিকাৰুবিলাক যায়, পুলিচৰ ট্ৰেইনিংবিলাক হয়, ৰিক্ৰুট যে কৰে, তাৰে 1 ডৰ্জন পূৰা পাহোৱাল ল'ৰা উঠাই লৈ আহিছে। সিটোতে তাৰ দেৰগাঁও পুলিচ ট্ৰেইনিঙৰ হেৰিতে হস্পিটেলৰ ডক্টৰ উপেন কাকতি। তাৰোতে 6টা মোক দিছে, 6টা বিজুক দিছে, 50-50 কৰি দি আমাক তাৰ পৰা দেৰগাঁৱৰ পৰা প্ৰায় তেতিয়া মাইল হিচাপে কওঁ, আৰু মাইল হিচাপে ধৰা 16 মাইলমান ভিতৰত তেনেকৈ মিচিং গাঁও এখনলৈ লৈ গৈছে। বৰ সুন্দৰ লোকেশ্যন, ভাবিব নোৱাৰি। চাৰিওপিনৰ পৰা পাহাৰ, এফালে সোমাই যোৱা ৰাস্তা, আৰু এটা জুৰি বৈ আহিছে। জুৰি মানে খুব সৰু, মানে ইমান কোবাল জুৰি নহয়, চিৰচিৰাই পানী পৰি আছে, আৰু সেই অকণমান ঘুলিৰ নিচিনা আছে। শ্বুটিংটো কোনেও সেই গাঁৱৰ মানুহে দেখা নাই, গাঁৱৰ মানুহে শ্বুটিং হ'ব বুলি ভৰি গ'ল চাৰিওপিনে। তাৰে মাজতে এটা হাতী আহিছে, বনৰীয়া হাতী, মিচিং কোনোবা এজনৰ হেৰি হাতী আছিলে। মাওঁতে আনি তাতে পানী খুৱাইছে, সেই ঘুলিটোত পানী খুৱাইছে। পানী খোৱাৰ পিছত হাতীয়ে প্ৰায় 3 বাল্টিংমান চুচু কৰি দিছে সেই ঘুলিটোতে। তাৰপিছত হাতী দূৰত গৈ মাওঁতে হাতীয়ে শ্বুটিং চাবলৈ ৰৈ আছে। যিয়ে নহওক, ছিকুৱেঞ্চটো আছিলে কি, টিমথি দা চাংছেৰ মিছেছ ডিফুৰ, তেওঁৰ বিউটি, তেতিয়া বিউটি বৰুৱা আছিলে। বিউটি বৰুৱাই হিৰইন আছিলে, বিজু হিৰো। বিউটিয়ে পানী আনিবলৈ যাব সেই ঘুলিটোলৈ যাওঁতে মই দেখা পাই চকুটকু একদম হেৰি কৰি বিউটিক পিছপিনে সাৱত মাৰি ধৰোঁতে বিউটিয়ে বচাক বুলি চিঞৰে। চিঞৰাৰ লগে লগে ইপিনে অলপ দূৰত বিজুৰ মানুহে খেতি কৰি আছিলে, বিজুও আছে তাৰ মাজত। আহি সেই যে ক'লোঁ যে পাহোৱাল ল'ৰা 6টা, মোৰকেইটা ক'ত আছে দেখুওৱা নাই, কিন্তু মোকেই দেখুৱাই আছে। এই পাহোৱাল ল'ৰা এটা আহি মোক ধৰি মোক ঘোচা মাৰে। এইখিনি তাক বুজাই দিয়া হ'ল, তুমি আহিবা, আহি মোক ধৰিবা, ঘূৰাই ল'বা, হাতখন খুলি ছোৱালীজনীৰ ভিতৰত সাৱত মাৰি থাকিম, ঘূৰাই লৈ তুমি ঠিক
এটা ঘোচা মাৰিবা, এই নাকৰ আগেদি এনে মাৰিবা, তুমি কিন্তু একদম নাকত লগাই নিদিবা, নাকৰ আগত হ'ব ছাৰ, একদম চেলুট দি দিয়ে। পুলিচৰ ডাঙৰ মানুহে কৈছে, গতিকে প্ৰত্যেকটা কথাতে তাৰ চেলুট, হাতখন উঠে কপালত। যিয়ে নহয় তাক বুজালোঁ, তুমি একদম মোৰ নাকৰ এই 1 ইঞ্চিমান আগেদি হেৰি কৰি মানে ঘোচাটো লৈ যাবা, হ'ব ছাৰ। মনিটৰত ইমান সুন্দৰ কৰিছে ল'ৰাটোৱে, সঁচাই ভাল লাগিছে। মই ভবা নাই আৰু সুন্দৰ লাগিছে। তাই ভাইটি ভালমতে কৰিবা দেই, হ'ব ছাৰ। যিয়ে নহওক বিউটি গৈছে, হাওত মাৰি ধৰিছোঁ, বিউটিয়ে চিঞৰিছে, চিঞৰাৰ লগে ল'ৰাটো আহিছে, আহি মোক ঘূৰাই এক ঘোচা মাৰিছে। এতিয়া ঘোচাটো এনেকুৱা ধৰণে মাৰিছে, নাকত বতাহ লাগি গৈছে। বোলো এই কেছ খাৰাপ কৰিব নেকি, মোৰ ছেকেণ্ড থট দিবলৈকে নহ'ল। তাৰ বাওঁ হাতৰ ঘোচা আহি মোৰ গালত পৰিছে। গালত পৰি ধমকৈ মই ক'ব নোৱাৰোঁ, মোৰ জ্ঞান নাইকিয়া হৈ গ'ল। সেই ঘুলিটোত যে পৰিছোঁ, সেই হাতীয়ে পেচাব কৰা ঘুলিটোত যে পৰোঁ, ক'ব নোৱাৰোঁ। নলিন দা সেইদিনা কেমেৰামেন আছিলে, দৌৰি একদম চব দৌৰি আহিছে, আহি সেই পানীয়ে মুখত ছটিয়াইছে, ই কৰিছে, লগে লগে মুখ ফুলি গ'ল। তাৰপিছত দেখোঁ যে দাঁত এটা ভাঙি ওলাই আহিছে। সেইখিনি সময়ত শ্বুটিং বন্ধ। সেইখিনি সময়ত আৰু ঔষধো নাই বেলেগ, ফাৰ্ষ্ট এড তেতিয়া নিয়াৰ প্ৰচলনেই নাছিলে তেনেকৈ। তাৰপিছত যাই লগে লগে গাড়ীত উঠাই, তেজ ওলাই আছে, কুলি কৰি মানে সেই পানীৰে কিমান আৰু কুলি কৰিব, তথাপি আৰু যিয়ে নহয় হাতীটো যিয়ে নহওক কৰি আৰু তেনেকৈ যায়। দেৰগাঁও পালোহি। দেৰগাঁও পাই ডাক্তৰ এজন তাতে আছিলে, ডাক্তৰে কিবা ঔষধ দিলে। নভালিজিনৰ বাহিৰে কোনো এনালজেচিক নাছিলে সেইখিনি সময়ত। তাৰপিছত মই উপেনক ক'লোঁ, উপেন মই শ্বুটিং কৰিব নোৱাৰোঁ, গুৱাহাটী যাব লাগিব। একদম ফুলি গ'ল আৰু ক্ৰিকেট বলৰ সমান এটা। তাৰ ভাগ্য ভাল, এখন গাড়ী তেতিয়া এইবিলাক গাড়ী টেক্সি প্ৰচলন নাহে। কেতিয়াবা যোৰহাটলৈ কোনোবাই যদি যায়, সেইকাৰণে মানুহে উঠাই লৈ আহে 2-এটা, তাকো ৰিজাৰ্ভ কৰি নিয়া গাড়ীহে উভতি আহে। প্ৰচলন নাছিলেই যে অমুকৰ পৰা অমুকলৈ যাওঁ বুলি। এখন গাড়ী 4টামান বজাত উভতি আহিছে। তাৰ মানুহ ৰখাই দিছে, গাড়ী পালে তুমি কি কৰিবা, গুৱাহাটীলৈ যোৱা। সি দৌৰি আহি গাড়ীখন ৰখাইছে, ওচৰতে আছিলোঁ। ছাৰ এখন গাড়ী আছে, গুৱাহাটীলৈ যাব। লগে লগে উঠি আৰু কাকো মাত লগোৱা নাই, আগতে যি মাত লগালোঁ আৰু আহি গুৱাহাটীত আহি পাওঁ। আহি পাই আৰু গোটেই ৰাতিটো কেকাই আছোঁ। পিছদিনা এই তেতিয়া GMCটো এই হেৰি গুৱাহাটী কি বোলে ব্ৰহ্মপুত্ৰ পাৰৰ এইখানে মহেন্দ্ৰ মোহন চৌধুৰী তাতে চলি আছিলে। এইটো এটা ঘটনা। আপুনি ঘূৰি আহিলে, তাৰপিছত শ্বুটিংখিনি কেতিয়া হ'ল? তাৰপিছত শ্বুটিং এইটো কিমান ঠিক পাহৰিলোঁ, কিন্তু কৰিলোঁ আৰু কিন্তু সেইখিনি বাকীখিনি ফাংফুং কৰা হ'ল আৰু আচলতে। আৰু কিন্তু উভতি আহি আকৌ ট্ৰিটমেণ্ট কোনে কৰিলে জানা? বিজুৰ ব্ৰাদাৰ ইন ল, তেতিয়া ৰেজিষ্টাৰ হৈ আছে ডেণ্টেল হেৰিটোত। বিজুৰ ব্ৰাদাৰ ইন লৈ সেই ক'লে তোমাৰ বিজুৱে কি কৰিলে চোৱা, সেই দাঁত তেওঁ কৰিব নোৱাৰে, আপুনি হেৰি খাব লাগিব, এণ্টিবায়'টিক খাব লাগিব। এণ্টিবায়'টিক খাই তাৰপিছত সেই যিটো ভঙাখিনি আছে সেইখিনি উঠাব পাৰিম। সেই বিজুৰ ব্ৰাদাৰ ইন লৈ সেই পিছত দাঁতখিনি ঠিক কৰে আৰু পিছত নতুনকৈ লগাব লগা হ'ল আৰু পিছত বহুত পিছত লগাইছোঁ। কিন্তু দাঁতটো উঠাওঁতে এইখিনি কৰোঁতে মোৰ 1-1.5 মাহমান গৈছে। এই তেনেকৈ আজিৰ খণ্ডটোৰ কাৰণে আমাৰ সময় শেষ হ'ল। আৰু এটা কাহিনী আছে, এইটো আমি অহা খণ্ডত শুনিম। আজিলৈ আহোঁ, নমস্কাৰ। নমস্কাৰ। জীবনে বিচাৰে কি হৃদয়ত থকা নীল গভীৰতা, দুচকুত থকা নিবিড় মমতা, তাকেই বিচাৰে কি হৃদয়ত থকা নীল গভীৰতা, দুচকুত থকা নিবিড় মমতা, তাকে বিচাৰে কি?
সাগৰেই গতি এই লহৰৰ প্ৰাণ প্ৰবাহৰ শিল ভাঙি যায় কত আঘাত নদীয়ে জানে সাগৰেই গতি এই লহৰৰ প্ৰাণ প্ৰবাহৰ শিল ভাঙি যায় কত আঘাত জোৱাৰ প্ৰেৰণা থাকে ক'ত বাৰু মৰমে দিয়ে নেকি জীৱনে বিচাৰে কি ঋতুৱে যি ফুলি উঠে ফুল এটি ফুল প্ৰভাত বনত ফুলি উঠে জোন ফাগুন বনত ঋতুৱে যি ফুলি উঠে ফুল এটি ফুল প্ৰভাত বনত ফুলি উঠে জোন ফাগুন বনৰ কিহৰ যাদুৰ কি পৰশত হৃদয়ে জানে নেকি জীৱনে বিচাৰে কি হৃদয়ত থকা নীল গভীৰতা দুচকুত থকা নিবিড় মমতা তাকে বিচাৰে কি জীৱনৰ দিশবাণী অনুষ্ঠানটিত ইমান পৰে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ৪ৰ্থ খণ্ডটি শুনিলে তেখেতৰ সৈতে কথা পাতিলে উৎপল দত্তই অনুষ্ঠানটি প্ৰযোজনা কৰিলে শ্যামলেন্দু দাসে এই অনাতাঁৰ আত্মজীৱনীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে